আজি মই তোমালোকক মোৰ দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.3 অংকবোৰ কৰি দিম। গতিকে তোমালোকে চাবা, যেতিয়া আমি দ্বিঘাত সমীকৰণ বুলি কোৱাৰ লগে লগে আমাৰ এইটো আহিব a x square plus bx plus c equal 0. ইয়াত কিন্তু a is not equal 0. এই সমীকৰণটোত a b c কি বাস্তৱ সংখ্যা, আৰু এই সমীকৰণটো আমি সূত্ৰৰ সহায়ত কেনেকৈ আমি সমাধান কৰিব পাৰোঁ সেইটোৱে। ইয়াৰ মূল দুটা উলিয়াব লাগিলে সূত্ৰটো আছিল এনেকুৱা x equal minus b plus minus root over b square minus b square minus 4ac divided by twice a। এই সূত্ৰটো ব্যৱহাৰ কৰি আমি এই সাধাৰণ গণিতত এই 4.3 অংকবোৰ কৰিব লাগিব। আৰু ইয়াত চৰ্ত আছে, যদি b square minus 4ac ৰ ওপৰত সদায় মূল দুটা নিৰ্ভৰ কৰে। যদি b square minus 4ac equal 0 হয় তেতিয়া ইয়াৰ মূল দুটা সমান হয়, আৰু গ্ৰেটাৰ দেন হয় যদি বাস্তৱ, আৰু লেছ দেন হলে মূল দুটা কাল্পনিক, অৰ্থাৎ তেনে কোনো মূল নাথাকে। গতিকে এইমতে আজি আমি অনুশীলনী 4.3 আৰম্ভ কৰিম। এক্সাৰসাইজ 4.3। এক নম্বৰৰ একত দিয়া আছে 2x square minus 7x plus 3. 2x square minus 7x plus 3 equal 0. এই অংকটো আমি দ্বিঘাত সূত্ৰৰ সহায়ত আমি সমাধান কৰিম। আমি ইয়াত এনেকৈ লিখিব লাগিব, ইয়াত ax square মানে a equal 2, bx তাৰ মানে এইটো হ'ব minus 7 plus c equal 3। এইটো আমি বহাই লৈ আমি সূত্ৰটো আছিল কি x equal minus b ইয়াতো মাইনাছ আছে, গতিকে এইটো হ'ব minus 7 plus minus root over b square 4 into a মানে into c divided by 2 into a মানে হ'ব 2। এতিয়া আমি এইটো যদি সলভ কৰি দিম এনেকুৱা হ'ব minus a minus a plus 7 plus minus root over 7 square মানে 49 minus a minus a plus এইটো 7 দুগুণ 8 আর 3 গুণ 24 ফলত হ'ব 4। এইখিনি আমি এনেকুৱা কৰিব পাৰোঁ যে 7 plus minus 49 ৰ পৰা 24 গেলি 25 divided by 4। এতিয়া ইয়াত আমি বৰ্গমূলৰ চিনটো যদি উঠাই দিম 7 plus minus 5 হ'ব divided by 4। গতিকে আমাৰ x equal এনেকুৱা হ'ব, এবাৰ x equal 7 plus 5 by 4, আৰু এটা হ'ব x equal 7 minus 5 by 4। এটোৰ পৰা মানটো হাতে গৈছে 12, 12ক 4 দি হৰণ কৰিলে 3 পাম, আৰু এটোৰ পৰা আমি পাম ইয়াত 7 পাঁচলি 2, গতিকে এটো 1/2 হ'ব। গতিকে আমি এটো এনেকৈ লিখিব পাৰোঁ, নিৰ্ণয় মূল কি কি ওলাইছে, এটা 3 ওলাইছে আৰু এটা হাফ ওলাইছে। এইটোৱে আমাৰ এনসাৰ। এনেকৈ আমি অংকবিলাক কৰি যাব লাগিব। তাৰপিছত আমি 2 নম্বৰটো লৈ যাম। 2 নম্বৰ অংকটো চাবা,
নম্বৰটো হৈছে 2x স্কয়াৰ 2x স্কয়ার plus x minus 4 equal 0 ইয়াত a মানে 2 হ'ব b মানে 1 হ'ব আৰু c মানে -4 হ'ব গতিকে আগৰ দৰে x equal minus b মানে 1 plus minus root over b square মানে 1 square minus 4 into a into c divided by 2 into a তার মানে এটো -1 plus minus 1 minus এটো প্লাস হ'ব 7 দুগুণ 8 4 গুণ 32 হৈ গ'ল by 4 গতিকে এটো হ'ব -1 plus minus root 33 divided by 4 এটাকে x equal -1 plus 33 by 4 আৰু এটা হ'ব -1 minus root 33 by 4 এইটো আমাৰ মূল দুটা এইটো হৈছে আমাৰ 2 নম্বৰ তাৰ পিছত তোমালোকক 3 4 এনেকৈ আমি কৰি দি যাম সবাই এতিয়া নাম্বার 3 দিয়া আছে 4x স্কয়ার এটো নাম্বার 3 4x square plus 4 root 3x plus 4 root 3 4 root 3x plus 3 equal 0 এই দ্বিঘাত সমীকৰণটো আমি সূত্ৰ ব্যৱহাৰ কৰি সলভ কৰিম ইয়াত a মানে হ'ব 4 b মানে হ'ব 4 root 3 আৰু c মানে হ'ব 3 গতিকে x equal minus b মানে 4 root 3 plus minus root over 4 root 3 whole square minus 4 into a into c divided by 2 into a মানে 4 অর্থাৎ -4 root 3 plus minus root over এটো বর্গমূল গতিকে 7 4 16 3 48 এটো 7 4 16 আর 3 16 কিমান হ'ব 48 by 8 equal -4 root 3 plus minus 48 গেলি 0 by 8 এটাকে x equal হবো -4 root 3 by 8 আর এটা হেই হবো -4 root 3 by 8 এই দুটা হচ্ছে আমার অ্যানসার এটা আমি আকৌ কাটি সৰু কৰিব পাৰো 2 4 গুণ 8 এটো কাটি দিলে এটো 4 দি কাটলে এটো 2 হ'ব অৰ্থাৎ -√3/2 হ'ব আৰু এটো কি হ'ব -√3/2 তাৰপিছত আমি 4 নম্বৰলৈ যাম
4 নম্বৰত দিয়া আছে 2x স্কয়াৰ প্লাস 2x স্কয়ার প্লাস 5 root x 5 root 3x plus 6 equal 0 এই সমীকৰণটোত আমাৰ a এর মান দিয়া আছে 2 b এর মান দিয়া আছে 5 root 3 আৰু c মানে 6 দিছে ইয়াত কিন্তু মূল নাথাকিব কেনেকৈ মই b স্কয়ার মাইনাস 4ac ৰ ওপৰতে হলে আমাৰ মূল দুটা নিয়ে b স্কয়ার মানে আছে ইয়াতে 5 root 3 whole square minus 4ac 4ac মানে 4 into 2 into 6 তার মানে তো 25 3 গুণ 75 হবো এটো হবো 7 দুগুণ 8 8 6 গুণ 5 স্কয়ার মানে ঠিক আছে 5 স্কয়ার মানে 25 3 গুণ 75 আর 8 7 গুণ 24 24 2 48 48 হবো ঠিক আছে 4ac গতিকে তো 5 হল 5 এর পরে 8 গেলি 15 এর পরে 8 গেলি 7 6 আছে 4 গেলি 2 হয় গতিকে হব মূল হব গতিকে আমি আকৌ যাম x equal minus 5 root 3 plus minus root over b square মানে 5 root 3 whole square plus whole square b square minus 4a into c by 2 into 2 সমান minus 5 root 3 plus minus root over 25 3 গুণ 75 বিয়োগ 7 দুগুণ 8 8 6 গুণ 48 by 4 সমান minus 5 root 3 plus minus root over হলি 75 to 40 15 এর পর 8 গেলি 7 আর 6 এর পর 4 গেলি 2 ইয়াক আমি একো কৰিব নোৱাৰো 3 স্কয়ার মানে 9 এটো আমি by 4 ইয়াক আমি এনে কৰিব পাৰো 5 root 3 plus minus 3 square মানে 3 root 3 by 4 এত 3 টো কমন হইব অর্থাৎ ইয়াক আমি এনে করব পারো root 3 into minus 5 plus minus 3 by 4 এই বস্তুটো আমি এনেকে লিখিম ইয়ার পাছত যে root 3 এটো minus 5 এনেকে লেখ minus 5 plus 3 by 4 আর একবার হবো root 3 into minus 5 minus 3 by 4 তার মানে এটো হবো root 3 into minus 2 by 4 আৰু root 3 into minus 8 by 4 ইয়াৰ পৰা কাটাকাটি গলি minus root 3 by